মোক লৰা ছোৱালীয়ে খুদে স্যার পুলিশৰ আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এটাই মই উত্তৰ দিও যে এতিয়া পুলিশৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব আজি যদি মই কওঁ যে মই এতিয়া সৰকাৰি চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব যত সৰকাৰি চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে দালালত টকা দিব পাৰিলে সৰকাৰি চাকৰি হৈছিলে আজি যদি মই বিচাৰিলো হেতেন 1.5 লাখ লৰা ছোৱালীক মই চাকৰি দিলো এজনৰ পৰা যদি মই 1 লাখ টকা ললো হেতেন মোৰ হাতত 15,000 কোটি টকা জমা হলে হেতেন আৰু 1 লাখ টকা দিবৰ কাৰণে তো মানুহ ৰেডি আছে এটা সৰকাৰি চাকৰি দিম বুলি কলে 1 লাখ টকা দিয়া মানুহ আছে না নাই আজি যদি মই কওঁ যে মই এতিয়া সৰকাৰি চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ সৰকাৰখনে 1.5 লাখ সৰকাৰি চাকৰি দিলে কাৰো পৰা এটা টকা তামুল পান এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তাৰ ফলত লাভ কি হৈছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম পঢ়িলে কৰ্মসংস্থাপন পাম আজি মই যেতিয়া মিটিংত আহো মোক লৰা ছোৱালীয়ে খুদে স্যার পুলিশৰ আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক খুদিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিও যে এতিয়া পুলিশৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত লৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপোনালোকে শ্ৰদ্ধা ৰাইজ 7,000 টকাৰ কাৰণে আমাৰ লৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰ প্ৰদেশত যায় কৰ্ণাটকত যায় যদি কোনোবা লৰাৰ মৃত্যু হয় মৃতদেহটো ঘূৰি আহিব নোৱাৰে 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক এতিয়া আমিয়ে চিন্তা কৰিছো লৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম জাপানত 2 লাখ টকা মাহত দৰমহা পাব তাত যাওক কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে হিয়ে ভাল কৰি খাব পাৰিব আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো লাহে লাহে অসমত উদ্যোগৰ পৰিবেশ সৃষ্টি হ'ব কোনো মাকৰ পেটৰ লৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে সকলো লৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰি আজি মই যেতিয়া মিটিংত আহো মোক লৰা ছোৱালীয়ে খুদে স্যার পুলিশৰ আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক খুদিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিও যে এতিয়া পুলিশৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি